নমস্কাৰ আজি আমি পঢ়িম তোমালোকৰ গণিতৰ 1 নম্বৰ পাঠ সংখ্যাৰ গঠন সেই পাঠটিৰ অনুশীলনী 1 ৰ সি ইতিমধ্যে আমাৰ দুটা ভিডিও হৈ গৈছে অনুশীলনী 1 ৰ এ আৰু অনুশীলনী 1 ৰ বি তোমালোকে সেই কেইটা ভিডিও চাই লবা ঠিক আছে আহাচোন এই অনুশীলনী কি দিছে চাও তোমালোকৰ প্ৰথম প্ৰশ্নটো চোৱা দিছে খালি ঠাইত গ্ৰেটাৰ দেন বা ইকুৱেল বা লেছ দেন চিন বহুৱা তোমালোকক এটা কি বুলি কয় ডাঙৰ ফালে মুখ কৰি থাকলে কি বুলি কয় গ্ৰেটাৰ দেন বুলি কয় বা সমান চিন বা এনেকৈ সৰু ফালে বেছি থাকাটো কি বুলি কয় লেছ দেন বুলি কয় হয়নে নহয় মানে এতে বুজায় এফালে মুখ কৰি থাকিলে ডাঙৰ এফালে মুখ কৰি থাকিলে সৰু আৰু এটো হৈছে সমান দুটা যদি সমান হয় সমান চিন দিব লাগে তোমালোকে পাঠটো এইখিনি পঢ়ি লবা এটা চোৱা প্ৰথমটো কি দিছে তোমালোকৰ চোৱা 1 নম্বৰটো দি দিছে 38640 লেছ দেন 48694 ঠিক তেনেদৰে আমাক 2 নম্বৰটো কৰিব দিছে চোৱা কিমান 20643 22000 হয়নে কোনটো ডাঙৰ বাৰু 20 ডাঙৰ হ'ব নে 22 ডাঙৰ হ'ব আমাৰ ডাঙৰ কোনটো হ'ব 22000 আমি কেনেকৈ কৰে চাই লওঁ আহা তোমালোকৰ 2 নম্বৰটো দিছে চোৱা 20643 এফালে দিছে 22000 দিলে কোনটো ডাঙৰ হ'ব আমি কেনেদৰে চাওঁ বাৰু কোৱাচোন আমি চাওঁ প্ৰথমতে একেবাৰে শেষৰ মানে 10000ৰ ঘৰৰ অংকটো হয়নে 10000ৰ ঘৰৰ অংকটো এফালে আছে 20 এফালে আছে 22 ডাঙৰ কোনটো হ'ব এটা আমি পঢ়োতে কেনেদৰে পঢ়িম 20643 লেছ দেন 22000 ঠিক আছে ইয়াৰ পিছৰটো চোৱা 3 নম্বৰটো দিছে তোমালোকৰ কিমান দিছে 1,200,000 আৰু এফালে দিছে তোমালোকৰ 3,00,100 তেনেহলে আমি লাখৰ ঘৰৰ অংকটো চাম লাখৰ ঘৰৰ অংকটো এফালে আছে 1 এফালে আছে 3 তেনেহলে আমাৰ ডাঙৰ কোনটো হ'ব 3 থাকাটো আমি কেনেদৰে পঢ়িম এটো 1,200,000 লেছ দেন 3,00,100 ঠিক আছে 4 নম্বৰটো চোৱা তোমালোকৰ দিছে 20,00,200 এফালে আৰু এফালে আছে কিমান 20 কোটি এতিয়া আমি জানো সকলোৱে যে লাখতকৈ কোটিটো ডাঙৰ তেনেহলে আমাৰ হ'ব কিমান 20,200,000 লেছ দেন 20,02,000 ঠিক আছে ইয়াৰ পিছৰটো চোৱা তোমালোকৰ দিছে 2,78,56,145 ইফালে দিছে তোমালোকৰ 2,78,40,561 ইয়াত 2 কোটি সমান আছে আমি তেনেহলে লাখৰ ঘৰলৈ আহিম মানে 10 লাখৰ ঘৰলৈ 78,00,000 এফালেও আছে 78,00,000 দুইটা সমান তাৰ পিছত আমি আহিম হাজাৰৰ ঘৰলৈ হাজাৰৰ ঘৰৰ অংকটো চোৱাচোন এফালে আছে 56,000 এফালে আছে 40,000 ডাঙৰ কোনটো পালো আমি 56,000 যদি আমি পঢ়িম কেনেকৈ 2,78,56,145 গ্ৰেটাৰ দেন 2,78,40,561 ঠিক আছে তোমালোকৰ 6 নম্বৰটো চোৱা দিছে এন্দৰে কমা দি লবা তেহলে তোমালোকৰ সুবিধা হ'ব ঠিক আছে 8,74,56,210 ইফালে দিছে তোমালোকৰ 9,10,24,562 আমাৰ ওলাই গল এফালে আছে 8 কোটি এফালে আছে 9 কোটি ডাঙৰ কোনটো হ'ব 9 কোটিটো আমি কেনেদৰে পঢ়িম 8,74,56,210 লেছ দেন 9,10,24,562 ঠিক আছে এতিয়া চোৱা তোমালোকৰ 2 নম্বৰটো দিছে ঊৰ্ধ্বক্ৰমত খজোৱা মানে কি আছিলে সৰুৰ পৰা আমি ঊৰ্ধ্বলৈ গৈ থাকিম মানে ঊৰ্ধ্বক্ৰম মানে কি ওপৰলৈ গৈ থাকিম সৰুৰ পৰা ডাঙৰলৈ চোৱাচোন তোমালোকৰ সংখ্যাবোৰ পঢ়ি চোৱা আমি লিখি লওঁ বাৰু প্ৰথমে চোৱা আমাৰ সংখ্যাবোৰ পঢ়িবলৈ কাৰণে আমি কি কৰিম প্ৰথমে কমা দি লম এনেদৰে তিনটাৰ দুটাকৈ কমা দিবা এনেদৰে কমা দি লম প্ৰথমে আমি এতিয়া আমি যাব লাগে কিমান সৰুৰ পৰা ডাঙৰলৈ হয়নে চোৱাচোন প্ৰথমতে পঢ়ি যোৱা সংখ্যাবোৰ 52,45,678 43,65,710 23,78,671 46,38,690 36,76,532 আৰু 42,76,549 এতিয়া চোৱাচোন সবতে লাখতে আছে আমাৰ কৰিবলৈ সুবিধা হ'ব হয় নহয় লাখত আছে এতিয়া আমি চাম সকলোতকৈ কোনটো কমকৈ মানে কিমান কম আছে চোৱাচোন কম কিমান আছে 23 লাখ
আমি তেনেহ'লে লিখি ল'ম প্ৰথমে 23,78,671 তোমালোকে ধৰিব নিশ্চয় পাৰিছা ইয়াৰ পিছত চোৱা কোনটো হ'ব 73 পিছত অলপ ডাঙৰ চোৱা 36 লাখ 76,532 তাৰ পিছত চোৱা তোমালোকে 43 ডাঙৰ নে 42 ডাঙৰ 42 42 ডাঙৰ নে 42 সৰু হ'ব 42 সৰু হ'ব আমাৰ 42 লাখ এফালে 76,549 ইয়াৰ পিছত আছে 43 এতিয়া আমি লিখিম এখিনি 43,65,710 ইয়াৰ পিছত আমাৰ হ'ব 46 আমি লিখিম 46,38,690 ইয়াৰ পিছত হ'ব কিমান একেবাৰে শেষত এটাই ৰল গৈ কিমান হ'ব 52,45,678 ঠিক আছে আমাৰ এটো উদ্ধকমত খজোৱা হৈ গল তোমালোকে নিশ্চয় বুজি পাইছা কেনেদৰে হল আমি সংখ্যাবোৰ খেলিমেলি লাগে আমি এনেদৰে নৰমাল চালে কিন্তু আমি হেতু কাৰণে কমা দিলম পিছত আমাৰ তেনে সহজ হৈ পৰিব আৰু গুটে কিটা লাখতে দিয়া আছে আমি সৰুৰ পৰা ডাঙৰলে লাখকিটা সজাই গলে আমাৰ উদ্ধকমত খজোৱা হৈ গল ঠিক আছে তোমালোকৰ 3 নম্বৰটো দিছে চোৱা অধকমত খজোৱা মানে আমি ডাঙৰৰ পৰা তললৈ আহিম অধকম মানে হয়নে নহয় আমি কি কৰিম ডাঙৰৰ পৰা সৰুলৈ আহি থাকিম এটা তোমালোকৰ সংখ্যাবোৰ চোৱা এন্ডাৰ লিখি লবা লিখি আমি কমা দিলম আমাৰ বুজিবৰ সুবিধাৰ কাৰণে নহলে আমাৰ সংখ্যাবোৰ খেলিমেলি লাগি যায় নহয় কিমান মনত ৰাখিম আমি এন্ডাৰ কমা দিলম এতিয়ালৈকে পোৱাগিটা গুটেকিটা আমি কিমান পাই আছো বৰ লাখতে পাই আছো হয়নে ধৰিব পাৰিছা নিশ্চয় কিটা তোমালোকৰ কিতাপতে আছে কিতাপখনৰ লগত লৈ লবা পঢ়িবলৈ তোমালোকৰ সুবিধা হ'ব তেতিয়া এটা সংখ্যাবোৰ পঢ়ি চাবা এতে দিছে 64,78,546 এখিনিত আছে 47,56,435 21,86,458 আৰু 36,53,870 এফালে দিছে তোমালোকৰ 74,16,543 এটো হৈছে তোমালোকৰ এটো ধৰিব পাৰিছা নিশ্চয় 47,39,841 এতিয়া গুটে কিটা সংখ্যা আমি কিহত পালো লাখতে পালো হয়নে আমাৰ বনাবলৈ সুবিধা আমি ইয়াত প্ৰথমে বিচাৰিম কি ডাঙৰ সংখ্যাটো আমি কাৰণ অধকম বনাম হয় নহয় উদ্ধকম হলে সৰুৰ পৰা ডাঙৰলে অধকম হলে ডাঙৰৰ পৰা সৰুলে এতিয়া চোৱাচোন সকলোতকৈ ডাঙৰ কোনটো বাৰু 64 আছে 47 আছে ইফালে 36 তোমালোকৰ কিমান ডাঙৰ হ'ব 74 প্ৰথমতে আমি লিখি লম 74,16,543 ঠিক আছে ইয়াৰ পিছত ইয়াতকে অলপমান খৰুটো চাম তেনেহলে হ'ব আমাৰ 64,78,500 ভুল হৈ গৈছে ন 546 ঠিক আছে ইয়াৰ পিছত অলপমান ডাঙৰটো চোৱা ইয়াতো আছে 47 ইয়াতো আছে 47 আমি তেনেহলে এতিয়া কাৰ ঘৰলৈ যাম হাজাৰৰ ঘৰ অংক কিটা চাম ইয়াত আছে কিমান 56 ইয়াত আছে 39 আমি লিখিম 56 থকাটো হয় নহয় আমাৰ কাৰণ ডাঙৰৰ পৰা সৰুলৈ খজাম আমি 47,56,435 ইয়াৰ পিছত আমাৰ এটোৱে হ'ব কিমান আছে 47,39,841 ইয়াৰ পিছত চোৱা এতিয়া ইয়াতকৈ অলপমান সৰু হ'ব আমাৰ এটো 36,53,870 আৰু ইয়াতকৈ অলপমান সৰু একেবাৰে এটাই ৰখিছে কয় কিমান 21,86,458 ঠিক আছে তোমালোকে কিটা নিশ্চয় বুজি পাইছা তোমালোকৰ চোৱা অনুশীলনী 1 ৰ C2 অনুশীলনী 1 ৰ C এইকিটাই প্ৰশ্ন আছিলে আমাক ডাঙৰ নে সৰু নে সমান হেকিটা আমাক দেখাব দিছিলে তাৰ পিছত উদ্ধকম মানে সৰুৰ পৰা ডাঙৰলৈ খজাব দিছিলে আৰু অধকম মানে এই সংখ্যা কিটাক ডাঙৰৰ পৰা সৰুলৈ খজাব দিছিলে তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিবা কিবা যদি বুজি নোপোৱা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা আমি ইতিমধ্যে 3টা ভিডিও দিলুৱে তোমালোকৰ মানে 1 নম্বৰ পাঠে সংখ্যাৰ গঠন পাঠটোৱে 1 ৰ A 1 ৰ B 1 ৰ C এটো খুলি 3টা হল আৰু এনেদৰে আমি গোটেই পাঠসমূহৰ ভিডিওসমূহ বনাম
তোমালোকে সেইসমূহ চাই বহুখিনি মানে উপকৃত হোৱা বুলি মই আশা ৰাখিছোঁ আৰু যদি তোমালোকে কিবা বুজি পোৱা ভালকৈ বা মোৰ বুজোৱাত যদি তোমালোকে ভাল পাইছা তেনেহ'লে কমেণ্ট কৰি জনাবা যে ভাল লাগিছে যদিহে বুজি নোপোৱা তেনেহ'লেও জনাবা তেতিয়া মই আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকৰ ভিডিঅ'টিত আজি ইমানেই আৰু যদি তোমালোকক পাঠসমূহ বুজাব লাগে আমি এইবোৰ যেনেকৈ গ্ৰেটাৰ দেন লেছ দেন এইবোৰ যদি আৰু অলপ বিশেষকৈ পঢ়িবলৈ তোমালোকৰ মন হয় তেনেহ'লে জনাবা মই পাঠসমূহো বুজাই দিম ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানেই ধন্যবাদ